অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া, মাননীয় স্বৰ্গীয় হোমেন বৰগোহাঁইৰ সুযোগ্য পুত্ৰ এই বিশ্ববিদ্যালয়ৰে অধ্যাপক প্ৰদীপ্ত বৰগোহাঁই ডাঙৰীয়া, শিক্ষা বিভাগৰ উপদেষ্টা দেৱব্ৰত দাস ডাঙৰীয়া, অসমৰ ভালেকেইখন বিশ্ববিদ্যালয়ৰ উপস্থিত থকা উপাচাৰ্যসকল, উচ্চ শিক্ষা বিভাগৰ বিষয়াসকল, অসমৰ বিভিন্ন সাহিত্য সভাসমূহৰ ইয়াত উপস্থিত থকা মাননীয় সভাপতি তথা অন্যান্য প্ৰতিনিধিসকল, বঁটা প্ৰাপক সাহিত্যিকসকল, সাহিত্যানুৰাগী ব্যক্তিসকল, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ তেখেতৰ ব্যস্ততাৰ মাজত এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে সময়খিনি উলিওৱাৰ বাবে, আৰু দ্বিতীয়তে গুৱাহাটী বিশ্ববিদ্যালয়ক মই ধন্যবাদ জনাইছোঁ উচ্চ শিক্ষা বিভাগৰ অনুৰোধ ৰক্ষা কৰি এই অনুষ্ঠানটি বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে। আমি বিভিন্ন অসম চৰকাৰৰ উচ্চ শিক্ষা বিদ্যালয় শিক্ষা বিভাগৰ অনুষ্ঠান আমি অসমৰ বিভিন্ন প্ৰান্তলৈ, বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠানত অনুষ্ঠিত কৰাৰ এক পৰম্পৰা আৰম্ভ কৰিছোঁ, আৰু তাৰ পৰা আমি যথেষ্টখিনি সুফল লাভ কৰিছোঁ। আৰু মই ভাবোঁ যে বাকী বিশ্ববিদ্যালয়সমূহেও এনেধৰণে আমাক সহযোগিতা আগবঢ়াব। হোমেন বৰগোহাঁই ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই এই কথা ক'বই লাগিব যে অসমৰ গদ্য সাহিত্যত তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছে। বিভিন্ন নৰকৰ পৰা আৰম্ভ কৰি পিতা পুত্ৰ মৎস্যগন্ধা হাউলৰ পুতেকে নাও মেলি যায়, আত্মানুসন্ধান আৰু শেষত মানুহৰ জীয়াই থকাৰ যি কলা, আৰ্ট অফ লিভিং, তালৈকে কেনেকৈ সুস্থ শৰীৰৰ অধিকাৰী হ'ব পাৰি তালৈকে তেখেতে আমাক মাৰ্গদৰ্শন দি গৈছে। মানুহ হিচাপে জীৱৰ ভিতৰত আমি শ্ৰেষ্ঠ বুলি নিজকে কওঁ, আৰু তাৰ বাবে আমাৰ বিভিন্ন প্ৰমূল্যৰ ভিতৰত মানুহৰ যি অনুভূতি, মানুহৰ যি উপলব্ধিৰ ক্ষমতা, সেই উপলব্ধি অনুভূতিক প্ৰকাশ কৰাৰ বিভিন্ন মাধ্যম থাকিলেও তাৰে ভিতৰত আটাইতকৈ শক্তিশালী এটা মাধ্যম হ'ল সাহিত্য। সকলো মানুহে নিজৰ উপলব্ধি অনুভূতিক প্ৰকাশ কৰিব নোৱাৰে, আৰু সেইকাৰণে আমি কওঁ যে সাহিত্যক দাপোন বুলি কওঁ, অৰ্থাৎ মই প্ৰকাশ কৰিব নোৱাৰা মোৰ উপলব্ধি, মোৰ অনুভূতিখিনি বেলেগ এজনে লিখনিৰ দ্বাৰা সেইখিনি যেতিয়া প্ৰকাশ কৰে তাত মই মোক নিজক বিচাৰি পাওঁ, আৰু ই এক সাৰ্বজনীনতা তাৰ জৰিয়তে লাভ কৰে। মানুহৰ মানৱীয় প্ৰমূল্যক প্ৰকাশ কৰাৰ মাধ্যমৰ উপৰিও সাহিত্যৰ আন এক বিশেষ অৱদান হ'ল যি ই একোটা ভাষাক চহকী কৰি তোলে। ভাষা ই এক টুল, ভাষাক চহকী কৰে সাহিত্যই। গতিকে ভাষা আৰু সাহিত্যৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। আজি আমি উচ্চ শিক্ষা বিভাগে যেতিয়া সাহিত্যিক বঁটা আৰু পেঞ্চন দিওঁ, কেৱল আমি অসমীয়া ভাষা নহয়, অসমত প্ৰচলিত আটাইকেইটা ভাষাৰ সাহিত্যসমূহ আমি বিবেচনাৰ কাৰণে হাতত লওঁ। আমাৰ অসমত অষ্টম অনুসূচীত অন্তৰ্ভুক্ত 7টাকৈ ভাষা অসমত প্ৰচলিত। অসমীয়াৰ উপৰিও বড়ো, বেংগলী, নেপালী, মণিপুৰী, সান্থালী ভাষাও অসমত প্ৰচলিত। ইয়াৰ উপৰি যিসমূহ ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা নাই, সেই ভাষাসমূহতো যথেষ্ট সাহিত্য সৃষ্টি হৈছে। মিচিং, ৰাভা, তিৱা, কাৰ্বি, ডিমাচা আদি ভাষাসমূহত, আৰু এই ভাষাসমূহকো আমি আমাৰ এই সাহিত্য বঁটা আৰু পেঞ্চন তাৰ আওতাৰ মাজলৈ লৈ আহিছোঁ। আৰু ইয়াৰ জৰিয়তে সামগ্ৰিকভাৱে অসমৰ সকলো ভাষাক উৎসাহিত কৰা, সকলো ভাষাৰ চৰ্চাক উদগনি জনোৱা, আৰু সেই ভাষাত যিসকল লোকে অশেষ কষ্ট, ত্যাগ, অশেষ অসুবিধাৰ মাজতো তেওঁলোকে যিসকলে সাহিত্য চৰ্চা কৰি আছে, সেই ব্যক্তিসকলক উদগনি জনোৱাই মূল উদ্দেশ্য এই সাহিত্য বঁটা পেঞ্চন। আৰু এই বছৰ আমি যি কেইগৰাকী ব্যক্তিক নিৰ্বাচিত কৰিছোঁ, ইয়াক অনলাইন আবেদনৰ জৰিয়তে আৰু এক খুব বিচাৰক মণ্ডলীৰ জৰিয়তে বাছনি কৰা হৈছে।
মই সকলো কেইগৰাকী বঁটা প্ৰাপকলৈ মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। খন্তেক পাছতে আমি তেওঁলোকক বঁটা প্ৰদান কৰিম। গতিকে তেওঁলোকলৈ অভিনন্দন জনাই আৰু আপোনালোক সকলোকে সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ প্ৰয়াত হোমেন বৰগোহাঁই দেৱলৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱক ধন্যবাদ জনাইছোঁ।